নমস্কাৰ বন্ধুসকল, মই আপোনালোক সকলোকে আছামিজ বাস্তু চেনেললৈ স্বাগত জনাইছোঁ। বন্ধুসকল, মোৰ নাম গোবিন্দ ৰাজখোৱা, মই নেষ্ট বাস্তু এক্সপাৰ্ট নিউমেলজিষ্ট। বন্ধুসকল, আপোনালোকৰ সুবিধাৰ্থে মই চেনেলটোত বাস্তুৰ সম্পৰ্কে, জ্যোতিষৰ সম্পৰ্কে, তাৰ লগতে তন্ত্ৰৰ বিভিন্ন প্ৰয়োগৰ ভিডিঅ'সমূহ ইয়াত আপলোড কৰি থাকোঁ। গতিকে যদিহে আপোনালোকৰ মোৰ চেনেলৰ ভিডিঅ'সমূহ চাই ভাল লাগে, অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'সমূহ লাইক কৰিব, কমেণ্ট কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। বন্ধুসকল, আজি মই আপোনালোকৰ লগত এটা বিশেষ বাস্তু দোষৰ সম্পৰ্কে আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। আপোনালোকৰ মাজৰ হয়তো বহুতে এই বাস্তু দোষটোৰ সম্পৰ্কে জানে, বহুতে নাজানে। কিন্তু আজি মই যিটো বাস্তু দোষৰ সম্পৰ্কে ক'বলৈ আগবাঢ়িছোঁ, সেই বাস্তু দোষটো এটা এডভান্স বাস্তুশাস্ত্ৰৰ বিষয়। আমি সকলোৱে জানো যে আমাৰ মুখ্য দুৱাৰখন আমাৰ কাৰণে কিমান ইম্পৰ্টেণ্ট। মুখ্য দুৱাৰখন হৈছে আমাৰ জীৱনৰ দুৱাৰ, ভাগ্যৰ দুৱাৰ। সেই দুৱাৰেদি আমাৰ জীৱনৰ দুখ কষ্টৰ পৰা আদি কৰি সুখ সমৃদ্ধি সকলোখিনি সেই দুৱাৰেদি আহে। লক্ষ্মী দেৱী আহিলেও, যম দেৱতা আহিলেও সেই মুখ্য দুৱাৰেদি আহিব। সেইকাৰণে মেইন যিখন আপোনাৰ দুৱাৰ, তাক কোৱা হৈছে দেৱৰ দুৱাৰ। আৰু সেই দুৱাৰখন বাকীখিনি দুৱাৰতকৈ ডাঙৰ হ'ব লাগে বুলি কোৱা হৈছে, 2 পাল্লাৰ হ'ব লাগে বুলি কোৱা হৈছে। আৰু সদায় মুখ্য দুৱাৰখন কাঠৰ হ'ব লাগে বুলি কোৱা হৈছে। অৱশ্যে আজিকালি কাঠৰ অভাৱৰ কাৰণে বহুতে লোহাৰৰ গ্ৰিল নিৰ্মাণ কৰে, তাতো কোনো ধৰণৰ সমস্যা নাই। কিন্তু তাৰ লগতে কিছুমান এডিশ্যনেল কথা আমি ধ্যান ৰাখিব লাগে যে আমি সদায় নিজৰ মেইন দুৱাৰখন চাফ চিকুণ কৰি ৰাখিব লাগে, পাৰিলে তোৰণ লগাই ৰাখিব লাগে। মেইন দুৱাৰত এটা দুৱাৰদলি ৰাখিবলৈ যত্ন কৰিব লাগে। মেইন দুৱাৰখন ঘৰৰ ভিতৰৰ ফালে খোলাৰ ব্যৱস্থা কৰিব লাগে। কেতিয়াও মেইন দুৱাৰখন যাতে বাহিৰৰ ফালে খোল নাখায়, সেইটো ধ্যান ৰাখিব লাগে। বহুতে কি কৰে, মেইন দুৱাৰখন বাহিৰৰ ফালে খুলি দিয়ে। এইটো কিন্তু বাস্তুৰ একেবাৰে বিপৰীত কথা। সদায় মুখ্য দুৱাৰখন ঘৰৰ ভিতৰৰ ফালে খোল খোৱা হ'ব লাগে। তাৰোপৰি দুৱাৰখনৰ সন্মুখত কেতিয়াও অবষ্টেকল থাকিব নালাগে, অৰ্থাৎ বাধা থাকিব নালাগে। বহুত ডাঙৰ গছ বা কিবা ডাঙৰ গাঁত বা জাবৰ জোঁথৰৰ ডাষ্টবিন বা সন্মুখতে ইলেক্ট্ৰিচিটি পোষ্ট, এইবিলাক থাকিব নালাগে। এইবিলাকে ঘৰলৈ নিগেটিভ এনাৰ্জি আনে। তাৰোপৰি মুখ্য দুৱাৰখন সদায় ধুনীয়াকৈ ৰাখিব লাগে, পৰিপাটি কৰি ৰাখিব লাগে। মুখ্য দুৱাৰখন সময়ে সময়ে চাফ চিকুণ কৰি থাকিব লাগে। বহুতে কি কৰে, দুৱাৰখন নিৰ্মাণ কৰিলে, কাঠৰে নিৰ্মাণ কৰিলে বা গ্ৰিলেই বনালে, তাৰপিছত আৰু দুৱাৰখনত মকৰা জালেই হৈছে নে ধূলি মাকতিয়ে লাগি আছে, সেইবিলাক কাৰো চাবলৈ সময় নাই। কিন্তু এটা কথা বন্ধুসকল মনত ৰাখিব যে আপোনাৰ মুখ্য দুৱাৰেদি লক্ষ্মী দেৱী আহিলেও সেই দুৱাৰেদি আহিব, আৰু যম দেৱতা আহিলেও সেইখন দুৱাৰেদি আহিব। সেইকাৰণে মুখ্য দুৱাৰখন আপোনালোকে গুৰুত্ব দিয়া উচিত। তাৰোপৰি মুখ্য দুৱাৰখন সঠিক পদত ৰখাটো অত্যন্ত জৰুৰী। বন্ধুসকল, আমি যিটো এডভান্স বাস্তুৰ বিষয়ে কওঁ, সেই এডভান্স বাস্তুত 4টা দিশৰে 32খন দুৱাৰ আছে। 32খন দুৱাৰৰ 32জন দেৱতা আছে। গতিকে যদি সঠিক পদত আপোনাৰ দুৱাৰখন নাথাকে, তেন্তেও কিন্তু সমস্যা হয় বন্ধুসকল। আপোনালোকে নিশ্চয় শুনিছে E3, E4, S3, S4, W3, W4, N3, N4, এইবিলাক চাগে এণ্ট্ৰিৰ নাম নিশ্চয় ক'ৰবাত নহয় ক'ৰবাত শুনিছে। এই N3, N4 বেলেগ একো নহয়, এইবিলাক দেৱতাৰ নাম। কোড ৱৰ্ডত কোৱা হয় N3, N4। বন্ধুসকল, যি কি নহওক, এইটো এটা এডভান্সৰ বিষয়। মই পিছত আপোনালোকক এই বিষয়ে ভালকৈ জনাম। আজি মই এটা বাস্তু দোষৰ সম্পৰ্কে ক'বলৈ আগবাঢ়িছোঁ, যিটো বাস্তু দোষ বহুতে কৰে। সেই বাস্তু দোষৰ পৰিণামত কি কি ফল ভুগিব লগা হয়, সেই বিষয়ে মই আপোনালোকক জনাম। বন্ধুসকল চাব, বহুতে কি কৰে, মুখ্য দুৱাৰখন নিৰ্মাণ কৰে। মুখ্য দুৱাৰখনৰ ওপৰত অৰ্ধচন্দাকাৰ, অৰ্ধবৃত্তকাৰ তেওঁলোকে ভেণ্টিলেশ্যন লগাই দিয়ে, কাঠৰ ফ্ৰেম বনাই গ্লাছ লগাই দিয়ে। তাৰোপৰি বহুতে দুৱাৰখনৰ লগতে অৰ্ধচন্দাকাৰ ডিজাইন কৰি দিয়ে দুৱাৰখনৰ লগতে। বন্ধুসকল, সেইটো একেবাৰে নকৰিব। যদি কৰিছে সেইটো ভুল, তেন্তে তাক শুধৰণি কৰক সোনকালে। নহ'লে কিন্তু আপোনাৰ ঘৰত ডাঙৰ সমস্যা আহিব পাৰে। কি সমস্যা আহিব পাৰে বন্ধুসকল? যদি আপোনাৰ ঘৰৰ মুখ্য দুৱাৰত এইদৰে অৰ্ধচন্দাকাৰ, বৃত্তাকাৰ চিম্বল আছে, বা আপুনি ডিজাইন কৰি ভেণ্টিলেশ্যন বনাই থৈছে অৰ্ধবৃত্তাকাৰ মুখ্য দুৱাৰখনৰ ওপৰতে, বাকীবোৰ দুৱাৰৰ কথা মই নাই কোৱা, কিন্তু কেৱল মুখ্য দুৱাৰখনৰ কথাহে কৈছোঁ, তেন্তে আপুনি চাব, লাহে 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 আপোনাৰ সন্তানে আপোনাক অৱজ্ঞা কৰিবলৈ ল'ব। আপোনাৰ সন্তানে আপোনাক অৱজ্ঞা কৰিবলৈ ল'ব। কথা শুনিবলৈ বাদ দিব, আপোনাক ওলোটাই কথা ক'বলৈ ল'ব। আপোনাক বেয়া ব্যৱহাৰ কৰিবলৈ ল'ব। যিমান আপোনাৰ বয়স বৃদ্ধি পাই যাব,
আপোনাৰ সন্তানে আপোনাক সিমানেই বেয়া ব্যৱহাৰ কৰিবলৈ ল'ব, অৱজ্ঞা কৰিবলৈ ল'ব। যদি আপুনি ঘৰত এইটো ভুল কৰি থৈছে, তেন্তে আপুনি নিজে ভালকৈ মন কৰক, হয় নে নহয়। যাৰ যাৰ ঘৰৰ মেইন দুৱাৰৰ ওপৰত অৰ্ধচন্দ্ৰকাৰ ভেণ্টিলেশ্যন লগাই থোৱা আছে, ডিজাইন কৰি থোৱা আছে, তেওঁলোকৰ সন্তানে তেওঁলোকক এটা সময়ত গৈ হ'লেও অৱজ্ঞা কৰিবই কৰিব, কথা নুশুনা হ'বই হ'ব। বন্ধুসকল, এইটো এটা বৰ ডাঙৰ বাস্তুদোষ, যিটো বিষয়ে হয়তো বহুতে নাজানে বা তেওঁলোকে জানি শুনিও ইগন'ৰ কৰে। এই বস্তুটোৰ ইম্পেক্টটো যে কিমান ডাঙৰ, এই কথাটো কোনেও অনুভৱ নকৰে। কেতিয়াও বন্ধুসকল, ঘৰ নিৰ্মাণ কৰাৰ সময়ত, মুখ্য দুৱাৰ নিৰ্মাণ কৰাৰ সময়ত মেইন দুৱাৰখনৰ ওপৰত এনেকৈ অৰ্ধচন্দ্ৰাকাৰ ভেণ্টিলেশ্যন বা ডিজাইন আপুনি নবনাব। যদি বনায় তেন্তে আপুনি চাব এইদৰে সমস্যা হ'ব। এই ধৰণৰ সমস্যা আপোনাৰ হ'বই হ'ব। বন্ধুসকল, সদায় আমাৰ মেইন দুৱাৰখন স্কোৱাৰ চাইজৰ হ'ব লাগে। তাৰ লগত যদি আমি ভেণ্টিলেশ্যনখন এড কৰি দিওঁ, ষ্টাইলত ডিজাইন কৰি গোল কৰি পেলাওঁ, তেন্তে আমাৰ কি হ'ব, মেইন দুৱাৰখনৰ চাৰিটা যিটো কৰ্ণাৰ, সেই চাৰি কোণাৰ কি হ'ব, দুটা কোণা নাইকিয়া হৈ যাব, দুটা কোণাৰ এনাৰ্জি নাইকিয়া হৈ যাব। হিন্দীত দুৱাৰখনক কি বুলি কোৱা হয়, চৌখাট, চাৰি খুঁটি। তাত যদি দুটা কৰ্ণাৰ আমাৰ গোল হৈ গুচি যায়, দুটা কৰ্ণাৰ আমাৰ কাট বুজাব। গতিকে কেতিয়াও এইটো ভুল নকৰিব। তাৰোপৰি অকল সন্তানৰ অৱজ্ঞা বুলি নহয়, ওচৰ চুবুৰীয়াৰ লগত সম্পৰ্ক বেয়া হ'ব, পৰিয়ালৰ ব্যক্তিসকলে আপোনালোকক বেয়া নজৰে চাব। আপোনাৰ এনেকুৱা অনুভৱ হ'ব যে মোক সকলোৱে যেন কিয় হিংসা কৰে, মইতো কাৰো লগত বেয়া ব্যৱহাৰ নকৰোঁ। তাৰোপৰি যদি কাৰোবাক পইচা দিয়ে আপুনি, সেই পইচা আপুনি ঘূৰাই নাপায় কিন্তু, যদি এইটো ভুল আপুনি ঘৰত কৰি থৈছে। যাক পইচা দিব সি আপোনাৰ ৰিটাৰ্ণ কৰোঁতে কুকুৰৰ নিচিনা দৌৰাব। সেইটো কথা মনত ৰাখিব। তাৰোপৰি এটা কথা মনত ৰাখিব যে এইটো ভুলে আপোনাক যেতিয়া বয়স হ'ব ন, সেইটো সময়ছোৱাত আপোনাক বহুত কষ্ট দিব। গতিকে কেতিয়াও মুখ্য দুৱাৰৰ ওপৰত অৰ্ধচন্দ্ৰাকাৰ, অৰ্ধবৃত্তাকাৰ এই ধৰণৰ ডিজাইন নকৰিব, আৰু যদি কৰিছে তাক ৰিপেয়াৰিং কৰাৰ ব্যৱস্থা কৰক। এতিয়াও সময় আছে, অন্যথা কিন্তু আপোনালোকে ইয়াৰ বহুত নিগেটিভ এফেক্ট লাভ কৰিব। গতিকে বন্ধুসকল, আশা কৰিছোঁ আজি আপোনালোকৰ এই মেজৰ বাস্তুদোষটোৰ সম্পৰ্কে জানি ভাল লাগিলে। যদি ভাল লাগিলে তেন্তে আপোনালোকে ভিডিঅ'টো লাইক কৰি দিব, কমেণ্ট কৰিব, আৰু এই ধৰণৰ বাস্তুৰ বিষয়সমূহৰ সম্পৰ্কে জানি থাকিবৰ কাৰণে অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।